আপোনালোকে নিশ্চয় জানে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া তেখেত ৰহস্যজনক মৃত্যুৰ আজি 6 মাহ অতিক্ৰম কৰিলে। আমি যুৱ ছাত্ৰ পৰিষদে বিভিন্ন ধৰণৰ তেখেতৰ ন্যায় দাবীত আন্দোলন কৰি আহিছোঁ বা আজিও তেখেতৰ ন্যায়ৰ দাবীত আমি এই তামোলপুৰত তেখেতৰ যি একালৰ বাসগৃহ, তেখেত যিটো হাইস্কুলত পঢ়ি থকা অৱস্থাত যিটো বাসগৃহ, সেই বাসগৃহৰ সন্মুখৰ পৰা আমি ঘগৰা চকলৈকে আমি মৌন সমদল কাৰ্যসূচী ৰূপায়ণ কৰিব ওলাইছোঁ। আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ যি মৃত্যু, ইতিমধ্যে বিগত যিখন চৰকাৰৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল সদনত তেখেতৰ হত্যা হৈছে। গতিকে হত্যাৰ ৰহস্য এটা আৱৰ্তত সোমাই আছে বৰ্তমানলৈকে। তেখেতৰ কোনে হত্যা কৰিলে, কেনেকৈ হত্যা হ'ল, আজিলৈকে আমি অসমে তেখেতৰ ন্যায় নাপালোঁ। গতিকে তেখেতে যাতে ন্যায় পায় তাৰ কাৰণে আমি যুৱ ছাত্ৰ পৰিষদে আজি গোটেই অসমত জিলাই জিলাই এই মৌন সমদল কাৰ্যসূচী বাহিৰ কৰা হৈছে। আৰু আমি তামোলপুৰতো তেখেতৰ ন্যায় দাবীত আজি মৌন কাৰ্যসূচী, মৌন যি আমাৰ সমদল কাৰ্যসূচী আমি বাহিৰ কৰিছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসম জুৰি এই মৌন সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই মৌন সমদল কাৰ্যসূচীৰ পৰাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এইটোৱে কথা বুজাই দিব বিচাৰিছে যে জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যু, এই ৰহস্যজনক মৃত্যুৰ তদন্ত পূৰ্বৰ চৰকাৰখনে যি গাফিলতি কৰিলে, সেই গাফিলতিৰ পৰিপ্ৰেক্ষিততে আজিৰ এই প্ৰাণৰ শিল্পীগৰাকীয়ে আজি যি অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ তেখেত নাইকিয়া হৈ গ'ল, আমি মানিব নোৱাৰা অবাস্তৱ এটা ঘটনা। গতিকে এই ঘটনাৰ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পূৰ্বৰ পৰাই বিৰোধিতা কৰি আহিছোঁ। পূৰ্বৰ পৰাই আমি দাবী উত্থাপন কৰিছোঁ যে জুবিন গাৰ্গক ন্যায় দিব লাগে। কিন্তু এই বিগত যিখন চৰকাৰ আছিল, সেই চৰকাৰখনে জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় দিয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি আমি নিশ্চিতভাৱে মানি লৈছোঁ আৰু ৰাইজেও এইটো কথা মানি লৈছে। গতিকে আমি এটা কথা দাবী বিচাৰিছোঁ, যিহেতু আইন সকলোৰে বাবে সমান, গতিকে আইনৰ ওচৰত আমাৰ বিশ্বাস আছে। জুবিন গাৰ্গ ডাঙৰীয়াৰ যি ৰহস্যজনক মৃত্যু, এই ৰহস্যজনক মৃত্যুৰ যি উচিত তদন্ত, সেই তদন্ত অনতিপলমে হওক। আৰু এই তদন্তৰ পৰিপ্ৰেক্ষিততে দোষীয়ে যাতে কঠোৰ শাস্তি লাভ কৰে, তাৰ আমি এই মৌন সমদল কাৰ্যসূচীৰ পৰা দাবী জনাইছোঁ। আৰু আমি পৰৱৰ্তী সময়তো জুবিন গাৰ্গ ডাঙৰীয়াই যদি ন্যায় নাপায়, অনতিপলমে যদি ন্যায় নাপায়, আমি আগন্তুক দিনতো বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমি বদ্ধপৰিকৰ।